এই ভণ্টি তো মই আছোঁ এতিয়া ৰংচল আমাৰ ঘৰৰ ওচৰতে কাষৰ গাঁও 1.5 কিলোমিটাৰমান দূৰতে আছোঁ এতিয়া আমাৰ ঘৰৰ পৰা তো এই ট্ৰেইনালিটোৰ ওচৰতে আছে ট্ৰেইনালি কিনাৰে এইটো ঠাইতে মই অহা নহয় মানে তেনেকৈ আজি মানে এনেকুৱা এটা পৰিয়াল আপোনাৰ লগত দেখাব বিচাৰিছোঁ যিটো নেকি বহুতকেইটা সমস্যা মাজত আছে প্ৰথমতে মই ঘৰটো দেখাই দিওঁ সিহঁতৰ ঘৰত ছোৱালী দুজনী আছে আৰু দেউতাক আছে আৰু দেউতাকে খোজকাঢ়িব নোৱাৰে এটা বেমাৰ হৈ আছে আৰু সিহঁতৰ ঘৰত বিচনা এখনো নাই তো বহিবলৈও চকী নাই তাৰপিছত তই কৈ দিবি ভণ্টি তোৰ নামটো কি কৰি নমস্কাৰ শ্ৰীমতী মৌচুমী দত্ত এতিয়া মানে কি হ'ল এতিয়া তই কোন শ্ৰেণীত পঢ়িছ ফাইভত পঢ়িছ এইজনী ভণ্টি দিয়া তাৰপিছত তহঁতৰ কি সমস্যা হৈছে কৈ দেচোন আমাৰ পাপা বেমাৰ দেই ভৰিটো পৰা খোজকাঢ়িব নোৱাৰে সেইকাৰণে ভণ্টি স্কুল নাযায় দেই সেইকাৰণে ভণ্টি ঘৰতে থাকে পাপাৰ লগত এনেকৈ খুজি মাগি খাই থাকে এতিয়া এনেকুৱাই আৰু সেইকাৰণে ভণ্টি স্কুল নাযায় সিহঁতৰ মানে যিটো ঘৰ এতিয়া ঘৰটো মাউলি চাউলি ভাগি আছে পচি আছে গোটেইটো এতিয়া বতাহ ধুমুহা আহিব এইকেইদিনতে তাৰপিছত যিটো মই মানে নিজে আৱেগিক হৈ গৈছোঁ মানে যিটো পৰিস্থিতিত পোৱালীজনী আছে না এই যে এনেকৈ কথাখিনি ক'লে মোৰ মানে বহুত বেয়া লাগি গ'ল আৰু ভিতৰতো দেখাই দিম বাৰু ঘৰটো বহুত বেয়া পৰিস্থিতি আছে এই মানে উঠনি দেউতাকে খোজকাঢ়িব নাই চাইকেল এখনত সিহঁতক খেতি পথাৰ নকৰে চাইকেল এখনত খুজি মাগি মানে হেৰি চলি আছে মানে চাউল তাউল খুজিবৰ কাৰণে গৈছিলে তো ই চাইকেলত বাপেকক ডাবুল কৰিছে মোৰ ভিডিঅ'টো অলপকৈ কৰিলোঁ মানে আমাৰ সেইপিনে গৈছিলে মানে মই নাজানোৱে যে এনেকুৱা এটা পৰিস্থিতিত আমাৰ ওচৰতো যে থাকিব পাৰে তাৰপাছত এই বাপেকক চাইকেলত ডাবুল কৰি লৈ আহিছে তাৰপাছত মই বোলো আমি গৈ আছোঁ পৰিস্থিতিটো চাই ল'ম তো সেইটো কাৰণে আহিলোঁ এটা মই অতি সোনকালে বিচনাখন দিম মোক নপাই দিম সেইখন তাৰপিছত আমি যিমান পাৰোঁ মানে খোৱা বোৱা বা আদি কৰি যি হওক যিমান পাৰোঁ চেষ্টা কৰিম আৰু পোৱালি সিহঁতৰ দুজনী পঢ়া মেলা খৰচটো আমি কিবা এটা চাম মানে মই যিমান পাৰোঁ চেষ্টা কৰিম মানে মই দিম বুলি ক'ব নোৱাৰোঁ মানে ঘপককৈ কাৰণ মোৰ নিজে সিমান হেৰি নহয় মানে কিন্তু মোৰ মন আছে যে মই সিহঁতক পঢ়োৱা মেলা সম্পূৰ্ণ খৰচটো যাতে মই দিব পাৰিম মানে মই এটাই ভাবোঁ যে ভগৱানে মোক সেইটো শক্তি দিয়ক মই যাতে সিহঁতক সহায় কৰিব পাৰোঁ তই এতিয়া কি কৰিছ চতুৰ্থ কোন শ্ৰেণী তোৰ নামটো কি নমস্কাৰ শ্ৰীমতী দত্ত কি দত্ত বেবীমণি দত্ত তাৰপিছত এই স্কুলৰ পৰা এতিয়া আহিছে তাৰপিছত দেউতাকৰ অৱস্থাটো বেয়া একেবাৰে খোজকাঢ়িব নাই দেউতাক এতিয়া শুই আছে মানে আৰু ভিতৰতো অলপ দেখাই দিবি এটা বহিবলৈ এইখন আছে সৰু চাপৰ টুল এখন আছে চাপৰ টুলটোৱে আছে বহিবলৈ আমি দুটাই আহিছোঁ এখনে দিছে মানে এনে দেখাই দিবি এইখিনি আজি খুজিবলৈ গৈছিলে এইখিনি পালে এইকেইটাই খুজি পিনে আজি ৰাইজে এইখিনিৰ পৰা পালে ৰাইজে পালে এইখিনি বিচনা এখন নাই তাৰপিছত বিচনা নাই আলনা নাই তো সেইটো পৰিস্থিতিত এই পোৱালি দুজনী আছে বৰ্তমান আমি যিমান পাৰোঁ সহায় কৰিম মই এটা কথাই ক'ব বিচাৰোঁ বহুত ধনী ধনী মানুহ আছে বহুত ধনী ধনী মানুহে মোৰ ভিডিঅ' চায় মই আপোনালোক ফুল এড্ৰেছ দিম আপোনালোকে যদি কিবা এটা সহায় কৰে বিশেষকৈ ভগৱানে আশীৰ্বাদ নিদিলেও মই পূৰা আশীৰ্বাদ দিম মানে সেইটো মই একদম মানে অন্তৰৰ পৰা কৈছোঁ পৰিস্থিতি সেইটোৱে মানে ঘৰ চব মাউলি চাউলি চব পচি আছে ভাগি আছে মই অতি সোনকালে যিমান পাৰোঁ চেষ্টা কৰিম মই এইটো কামতে বেছিকৈ লাগিম এইকেইদিনতে তো আমি আছোঁ কল্পজিত আছে মোৰ লগত আছে তাৰপিছত আমি যিমান পাৰোঁ চেষ্টা কৰিম ঘৰটো মানে আৰু কি ক'বলৈ ভাষা নাই কিন্তু ভিডিঅ'টো চাই পিনে গম পাইছে যে এইবোৰ পৰিস্থিতি ছোৱালী দুজনী আছে সৰু ছোৱালী পঢ়া মেলা মই মানে এটাই বেয়া লাগিলে সেই সৰু ছোৱালীজনী বাপেকক খুজিবলৈ গৈছে চাউল আমাৰ সেইপিনে সেইটো মানে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা
মাক নাই, মাক সৰুৰ পৰাই নাই কৈছে, সৰুৰ পৰাই লগ নাপালেই মানে সিহঁতি। তো সেইটো সিমানটো হেৰিৰ পৰা ডাঙৰ হৈছে। সেইটো কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিম। মই আকৌ আহিম, কাইলৈ আহিম, কাইলৈ আহি কিবা এটা হেৰি কৰিম। প্ৰথমতে আজি পৰিস্থিতিটো চাই ল'ব, কি হৈছে কি নহয়, প্ৰথমতে চাই ল'লে ভাল মানে। এতিয়া দেখি পিনে এতিয়া কাইলৈ আকৌ আহিম। হ'ব, আপোনালোকে আহি তিনিআলি এনে কিনাৰটো অলপ দেখাই দিম, আপোনাক ভালকৈ এড্ৰেছটো দি দিম। মই কোনোবা যদি কিবা আহিব, মোৰ এড্ৰেছ মানে কি, মোক লগ কৰিলেও হ'ব। এনেই মানে যিখন খালি কমেণ্ট নকৰিব যে মই আছোঁ ভাইটি, মই যাম, এনেকুৱা ফাল্টু কথা নক'ব। মই মানে একদম চিৰিয়াছলি কৈছোঁ। কোনোবা যদি চিয়'ৰ যদি আহে তেতিয়াহ'লে মোৰ নাম্বাৰটো ল'ব, তাৰপিছত মোৰ তাত ফোন কৰিব 8638450105, সেইটো মোৰ নাম্বাৰ। ফোন কৰিব, তাৰপিছত আহিব। এনেই মই আছোঁ এনেকুৱা আশা নিদিব মানে। মোক বহুতে আশা দিলে, আশা দিয়াৰ কাৰণে মই মানে কি হ'ল, মই সঁচাকৈ ভাবি লওঁ, কিন্তু সেইটো নহয়। মই বহুতো 4জন এতিয়ালৈকে হাতত গণি 5জন মানে সহায় কৰিছে, মানে যি পাৰিছে দিছে। এজনে টিং দিলে, এজনে আলনা দিলে, 5জন মানুহে এতিয়া মই কৈ দিব পাৰোঁ মানে। তো সেইটো কাৰণে মোকতো কমেণ্টত আপুনি চাব 30টা মানে কমেণ্ট কৰে মই আছোঁ বুলি, কিন্তু সেই 30টা মানুহ নাই মানে। সেইটো এনেই কয়, এনেই ক'লে ভাল নালাগে। আপোনাৰ ভাইটি ভাল কাম কৰিছে বুলি ক'লেও ভাল লাগিব, কিন্তু এনেই কথা নিদিব, ভাল নালাগে মানে সেইটো কথা। কাৰণ ময়ো এটা দুখীয়া ঘৰৰ ল'ৰা, মই মনটোহে মোৰ ডাঙৰ, মনটো মানে ইমানহে বহল, মানুহ কিনি পেলাব পাৰিম মানে, কিন্তু সেইটো পইচাই নহয় মানে, মনেৰে কিনিম মানে, সেইটো কথা। সেইটোৱে। আৰু ভণ্টিকেইজনী এটা কথা ভাল লাগিছে, আমি আহি পাইছোঁ, আমাক বহিবলৈ দিছে এই টুলখনত, আৰু আমাক কৈছে চাহ বনাইছোঁ বহক বুলি কৈছে। সেইটো ভাল লাগিলে কিন্তু, ডাইৰেক্ট আহি পিনে মানে মনটো ডাঙৰ সিহঁতৰ, সেইটো কথা ভাল লাগিলে। আহি পিনে সেই তিনিআলিটো এনেকৈ এইটো ৰাস্তা তিনিআলি কাষে কাষে